Saptam, Saptam. In Latin it is Septem, in your language it is September. In our language, Ashta, in Latin, Octo. আমার মূর্ধন্য হ থাকিলে ভারতত একটু হ হয়ে যায়, হিন্দিত কয় পাষণ্ড, হিন্দিত কব পাখণ্ড, পাখণ্ড। হ্যাঁ, অষ্ট, অক্ট, ইন ইউর ল্যাঙ্গুয়েজ ইট ইজ অক্টোবর, আওয়ার নবম, নেবেন, ইন ইউর ল্যাঙ্গুয়েজ নভেম্বর, আওয়ার দশম, ল্যাটিন ডেকেন, ইন ইউর ল্যাঙ্গুয়েজ ডিসেম্বর। হ্যাঁ, বলি আরম্ভ করি, কোনো সকল ডু ইউ নো হোয়াট ইজ দিস? It is in our language danta, danta, danta. In your language it is dental hospital. তার পিছনে কি বলুন? বলো my title is Chakra. ভর্তিটুকু বানাই। My title is Chakra. চক্র। স্থান পরিবর্তন হই ফার্সিত হইল চার্ক, চার্ক। ও আর র স্থান পরিবর্তন করিলে ফার্সিত হইল চার্ক। তারপর আসি চরখা, চরখা টু ফার্সি। হ্যাঁ, in your language it is circle, circle. চক্র, চার্ক, সার্কেল। হ্যাঁ, তোমাকে ইন্ডিয়ান ল্যাঙ্গুয়েজ ইট ইজ সার্কেল। হ্যাঁ, মগুলো যে আমার ভাষা বিধবা, বাংলা ওয়াব্য নাই, বঙালী উচ্চারণ করে বিধবা, বিধবা। অসমীয়াত লাষ্টৰটো ওয়াব্য, অসমীয়া উচ্চারণ কৰিব বিধৱা, ছোৱালীজনী বিধৱা হৈছে। হিন্দীত দুটাই ওয়াব্য, সংস্কৃতত বিধৱা, 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 বিধৱা যোগ কৰকচোন, উইধৱা, উইধৱা, উইধৱা হৈছে। হ্যাঁ, আর রাশিয়াত কিন্তু বিধবা বিধবাই, এটা বিধবা নয়। এই যে আমি কম তুমি, তুমি, এটা ত্বম, ত্বম শব্দ পৰা আহিছে সংস্কৃত। আমার ভাষাত হল তুমি। হ্যাঁ, এইটো আবেস্তাত হল তু। হ্যাঁ, আবেস্তাত তু, লেটিনত তু, জার্মানিত হল ডু, কারণ আমার তো থাকিলে দ হব, ইংরেজিত দ, THOU, দ। হ্যাঁ, এতিয়া মই সেই ছেকেণ্ডাৰ হাত বুলি আৰু ড্ৰেছ অদ্ভুত ড্ৰেছ পিন্ধিছোঁ বুলি মই পিছত থাকিম নেকি? হে, তেওঁ আচৰিত হৈ গ'ল একদম। হ্যাঁ, তাৰপিছত মই লিখি দি তাৰ পিছত লাষ্টত তেওঁ মোক অনুৰোধ কৰিছে যে পেপাৰখন মোক দি দিয়ক। তেওঁ এইটো লৈ গ'ল, লৈ বেলেগক দেখুৱাব। হ্যাঁ, এই যে ধৰক ইংরেজি আপার, উপর, উপর, তুমি উপৰত যোৱা। হ্যাঁ, একই। হ্যাঁ, আৰু গর্বর কথা হল যে আমার সংস্কৃত ভাষা বা আমার যেটো ঋগ্বেদ, এই বেদ হল ইন্দো ইউৰোপীয় ভাষাৰ প্ৰাচীনতম গ্ৰন্থ। এই যে অসমীয়া কলো জুই, এটা জুই লৈ যদি মই হাঁহো, এইটো কি লেংগুৱেজ থাৰ্ড ক্লাছ লেংগুৱেজ, জুই লাগিছে, জুই লাগিছে। তেতিয়া অসমীয়া ক'ব ছাৰ এবাৰ গ্ৰীচত যাওক, গ্ৰীচ ঘূৰি আহক। বোলে কিয়? বোলে তাতেও তেওঁলোকে আমাক ফলো কৰিছে। বোলে কেনেকা? বোলে ঋগ্বেদত আছিল দৌৰ পিতা, দৌৰ পিতা, দৌ কি হ'ব? যৌ, পিতা, পিটার, জুপিটার, এটা বিশ্ব জুপিটার হইল। হ্যাঁ, যে আপনি তো গ্রিক ভাষাত আপনি তো ইয়ে নকৰে। হ্যাঁ, আমাক কিয় আহিছে? হ্যাঁ, আমি আমার যেনেকা দুটিৰ পৰা জুই আহিছে, ঠিক একে ধৰণে গ্ৰীচত জুপিটাৰ আহিছে। এই যিটো স্বাভিমান, এইটো যদি আমাৰ জাগে, তেতিয়া আমি ইংরেজি শিকিম একদম ইংরেজৰ নিচিনা, আৰু লগতে মাতৃভাষাকো শ্ৰদ্ধা কৰিম। ইংরেজি শিকিবলৈ গৈ ইংরেজি শব্দ লগে লগে দেখিম যে আমার ভাষাত কি হৈছে। হ্যাঁ, এই বস্তুটো যদি আমি শিকি লওঁ আমাৰ ভাষাৰ প্ৰতি, এই যে লোৱাৰ অসমত কি কয় আপা আপি, ছোৱালীক আপি বুলি কয় আৰু ল'ৰাক আপা বুলি কয়। এইটো কি ভাষা? এইটো আৰু ভাৰতত কোনো ভাষাত কয়নে? কয় আপি, কয় আপা, কয়নে? নকয়। শিৱসাগৰত তেওঁলোকে হাঁহে, তেওঁলোকে কাম কৰা ছোৱালীক আপা আপি বুলি মাতে। আমাৰ ইয়াত আমি নিজৰ ছোৱালীক আপা কওঁ, আৰু ছাত্ৰ ছাত্ৰী হলেও আপা আপি কওঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিত থাকোঁতে কেতিয়াবা 4-5জন ছোৱালী একেলগে থিয় হৈ কথা পাতি আছে, মই গৈ আছো, মানে তেওঁলোকে খেয়াল কৰা নাই, অ আপি, এৰি দিয়ে। হ্যাঁ, এইটো কি ভাষা? এইটো মই কৈ দিওঁ, আত্ম তপ যদি ম থাকে, এইটো কিছুমান ঠাইত ডাবল ত হৈ যায়। বাংলা আত্মা নকয়, বাংলায় বাংলায় কি ক'ব? আত্মা। মহাত্মা গান্ধী, মহাত্মা গান্ধী নকয়। অসমত অসমীয়াই কিন্তু আত্মা কয়, মহাত্মা কয়, আত্মীয় কয়। আচ্ছা, শংকৰদেৱে এইটো জানি ৰখা ভাল, শংকৰদেৱে এটা নতুন শব্দ সৃষ্টি কৰিলে, আতৈ। আতৈ মানে মোৰ আত্মাৰ দৰে। এইটো যিসকলে অসমীয়া মানে ডিগ্ৰী বা PG পঢ়ি আছে জানি ৰখা ভাল যে শংকৰদেৱে এটা নতুন শব্দ সৃষ্টি কৰিলে, আতৈ। আতৈ মানে আত্মাৰ দৰে। হ্যাঁ, যে তুমি মোৰ আত্মাৰ দৰে, আতৈ। আচ্ছা, তই ম থাকিলে কিছুমান ভাষাত ডাবল ত হয়, যেনেকা বাংলা আত্মা, হ্যাঁ, মহাত্মা। আকৌ মহাৰাষ্ট্ৰীয় প্ৰাকৃতত
ডাবল প হয়, ত ম থাকিলে ডাবল প। আত্মা মহাৰাষ্ট্ৰীত প্ৰাকৃত হ'ব অপ্পা, অপ্পা। তাৰ পৰা হিন্দীত আহিল আপ, আপ যাই আপ, আপ মানে আত্মা। আপুনি মোৰ আত্মাৰ দৰে। ইয়াতে লুকাই আছে আমাৰ সংস্কৃতি যে এজন মানুহক যেতিয়া আমি আপ বুলি কওঁ তাৰমানে তেওঁ আমাৰ আত্মাৰ দৰে। আপ, আপ যাই আমাৰ ভাষাত হ'ল আপুনি যাওকচোন। আপুনি শব্দটোৰ পৰা আত্মা শব্দৰ পৰা আপুনি, তেওঁ মোৰ আপোন মানুহ দেই। আপোন মানে আত্মন, মোৰ আত্মাৰ দৰে, আত্মীয় শব্দৰ পৰা আহিছে আপোন। এতিয়া আত্মজ, মোৰ আত্মাৰ পৰা যাৰ জন্ম হৈছে তাক কি কয়? আত্মজ। যেনেকা মোৰ আগত যাৰ জন্ম হৈছে তেওঁ হ'ব অগ্ৰজ, মোৰ শেষত যাৰ জন্ম হৈছে অনুজ। মোৰ আত্মাৰ পৰা যাৰ জন্ম হৈছে তেওঁ আত্মজ। আত্মজ তই মই প হৈ গ'ল আৰু জ্বৰ দুইফালে স্বৰধ্বনি থকা জ কাটা গ'ল, আত্মজ। এই জটো কাটা গ'ল, অ থাকিল, অটো যুক্ত হৈ আ হৈ গ'ল, আপা। আপা মানে মোৰ আত্মাৰ পৰা জাত সন্তান। আপি মানে মোৰ আত্মাৰ পৰা জাত ছোৱালী, মানে আমাৰ সন্তান। কি ধুনীয়া ভাষা। আৰু যদি কোনোবাই যদি হাঁহিবলৈ আহে হিন্দী হিন্দী হিন্দীতো নাহাঁহে, তেতিয়া আপ আপ কৰি থাকে, একদম মুখৰ ওপৰত কৈ দিব লাগে। এই বস্তুবিলাক যিমান আমি জানিম সিমানেই আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা। যে আৰু এটা কথা যে যেনেকা মোক কেলকাতা এটা ঘটনা কওঁ। কেলকাতাত মোক হঠাৎ সুধিছে, কেলকাতাত মানে মোক সুধিছে আপুনি কি বাঙাল? মোক বোলো হয় মই বাঙাল। আপনি বাঙালি? আমি বাঙাল। তেওঁ কেলকাতা ইউনিভাৰ্চিটিৰ অধ্যাপক। মোক বোলো আপনি বাঙালি? মই বাঙাল। আপনি স্ত্ৰীলিংগ? মই পুংলিংগ। বাঙালৰ স্ত্ৰীলিংগ কি হ'ব? বাঙালি হ'ব। তেওঁ হাঁহিলে, ময়ো হাঁহিলো। তাৰপিছত মই সুধিলো, এইটো আমাৰ ল'ৰা ছোৱালীবোৰে জানি ৰাখিবা দেই। মই সুধিলো যে আচ্ছা আপুনি কেনেকৈ গম পালে মই বাঙাল বুলি? বোলে নাই আপোনাৰ উচ্চাৰণটো বুজা নাই। বোলে মোৰ কি উচ্চাৰণ? বোলে আপোনাৰ হ উচ্চাৰণটো নহয়, হ উচ্চাৰণটো অকণমান দুৰ্বল হয়। এইটো হয়, আমাৰো হয়। মৰাষাটো হ উচ্চাৰণ কৰিবই নোৱাৰে। হিন্দু নহয়, ইন্দু। ইন্দু ইন্দু হিন্দু নকয়, আহিলা গান্ধী নকয়, আইলা গান্ধী। মই বোলে হয়, এইটো একদম ঠিক ধৰিছে আপুনি, আমাৰ হ উচ্চাৰণ নহয়। কৈ ক'লো যে ভাৰতৰ কাৰো নহয়, ৰবীন্দ্ৰনাথৰো হোৱা নাছিল। কি কয় আপুনি? ৰবীন্দ্ৰনাথ হোৱা নাছিল? নাই, সংস্কৃত বধু, ধ হ হ থাকিলে হ হ'ব। প্ৰাকৃতত বহু, হিন্দীত বহু কয়, ৰবীন্দ্ৰনাথে বহু লিখিছে। হ উচ্চাৰণ কৰিব পৰা নাই। সখী, সাবি, রবীন্দ্রনাথে সই লিখেছে, বলো সই আমার ইচ্ছে করে তোদের মতো মনের কথা কই। রবীন্দ্রনাথ পারেননি, কেউ থতমত খালে। তাৰপিছত বোলো ভাৰতৰ কোনেও নোৱাৰে, কাৰণ শব্দটো আছিল সিন্ধু। সিন্ধু, সিন্ধু নৈৰ পাৰত যিসকল থাকে, সিন্ধু এইটো ইৰাণত, পাৰ্চী লেংগুৱেজত হৈ গ'ল হিন্দ। হিন্দ হিন্দ হিন্দৰ পৰা গ্ৰীকে হিন্দ উচ্চাৰণ কৰিব নোৱাৰে, গ্ৰীকে কয় ইণ্ডিয়া, তাৰ পৰা ইণ্ডিয়া। এটোতো হিন্দিয়া হ'ব লাগিছিল, আৰু নহ'লে সিন্ধিয়া। সিন্ধিয়া এতিয়াও আছে, সিন্ধিয়া টাইটেল এতিয়াও আছে, সিন্ধিয়া। সিন্ধিয়াৰ পৰা হয় সিন্ধিয়া হ'ব লাগিছিল, নহ'লে হিন্দিয়া হ'ব লাগিছিল। ইৰাণত হিন্দ, প্ৰত্যেকে কয় ইণ্ডিয়া ইণ্ডিয়া, নোৱাৰে। তেওঁ চুপ হৈ গ'ল। বুজি পালে, ইয়াত বেছি কথা নকোৱাই ভাল। তাৰপিছত মই ক'লো যে গোটেই ভাৰতবৰ্ষৰ পৰা এজন মানুহ লৈ আহক যিজনে কৃষ্ণ শব্দ উচ্চাৰণ কৰিব পাৰে। বোলে কিয় কিয়? কৃষ্ণ কৃষ্ণ। বোলে নাই, আপুনি যিটো উচ্চাৰণ কৰিছে এইটো পদ ৰ হৈছে আৰু হ্ৰস্বইকাৰ তালব্য পদ ন হৈছে, কৃষ্ণ। কিয় কিয় কি হ'ব? বোলে পদ কি আছে? ৰ নহয় নহয়, এইটো ৰিকাৰ হে। ৰিকাৰটো হ'ল ভাৱেল। অ আ ই উ ৰি এ ঐ, এইটো হ'ল ভাৱেল। মই ক'লো যে পৃথিৱীত যিমান ভাৱেল আছে, এই ভাৱেল উচ্চাৰণত জিভা মুখত নালাগে। ইংৰাজী এ ই আই অ ইউ, জিভা লাগে নে? এ ই আই অ ইউ। আমি যদি কওঁ আমাৰ অসমীয়া বাংলাত অ আ ই উ অ ঐ ঔ আউ আউ, লাগে নে? নালাগে। ৰিকাৰটো ভাৱেল। আপুনি যিটো ক্ৰি কৈছে, আপোনাৰ জিভা লাগি গৈছে মুখত, এইটো ভাৱেল থকা নাই। কি হ'ব? মানে খৈ খৈ, জিভাটো এনেকে যাব, লাগিব নোৱাৰিব। খৈ বোলে কৃষ্ণ, বোলে নাই মূৰ্ধন্য হ, এইটো তালব্য হ নহয়, দন্ত হ নহয়। দন্ত হ হ'লে দাঁতত উচ্চাৰণ হ'ব। স স স, হিন্দীত কয় কিসকে সাথ, কিসকে সাথ। একদম চব সকাল তালব্য হয়। সকাল, আপোনাৰ সকালটো দেখো। আৰু মূৰ্ধন্য হটো জিভাটো ইয়াত লাগিব লাগিব, মূৰ্ধাত। কেনেকে উচ্চাৰণ হ'ব? স স স।
তাৰ লগত কি আছে মূৰ্ধন্য ন সেইটো তাত উচ্চাৰণ হ'ব লাগিব কৃষ্ণ 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 বোধোৱা দাঁত থাকিলে খুলি গোটেই ভাৰতৰ পৰা এজন লৈ আছে কি কৃষ্ণ তেওঁ চুপ হৈ গ'ল একদম সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ কোনোবাই যদি কেতিয়াবা যদি তোমাৰ উচ্চাৰণ লৈ তোমাক ধেমালি কৰে একদম ক'বা বোলে কৃষ্ণ শব্দটো উচ্চাৰণ কৰক ভাৰতত কোনেও নোৱাৰে তাৰপিছত ক'লে হ'ল যে আজিৰ পৰা ২,৫০০ বছৰ আগৰ পৰা মূৰ্ধন্য হ আৰু ঋকাৰ এইবিলাক লুপ্ত হৈ গৈছে ভাৰতৰ লুপ্ত হৈ গৈছে আমি সংস্কৃত বানানত ঋকাৰ দিও উচ্চাৰণ কৰিব নোৱাৰো আৰু নহ'লে বৃদ্ধ বৃদ্ধ হা আমি কি কওঁ বুঢ়া ঋকাৰটো উকাৰ হৈ গৈছে যিটো লুপ্ত হৈ গৈছে একদম মুখৰ ওপৰত কৰি দিব লাগে সেই ভদ্ৰলোকে কেলকাটা ইউনিভাৰ্চিটিৰ উদ্যান তাৰপিছত চুপ হৈ গ'ল আহক আমি বেলেগ কথা কওঁ বুলি আৰু জিন্দগীত আৰু উচ্চাৰণলৈ কথা নাপায় হা এই হ'ল এই অহংকাৰটো আনিব লাগে যে আমি যদি দেশৰ ভিতৰত হয় আমি অহংকাৰ কৰিব পাৰিম যে আমাৰ প্ৰতিটো শব্দ ক'ৰ পৰা আহিছে কেনে আহিছে আৰু যদি বিদেশত হয় তেতিয়াও আমি অহংকাৰ কৰিব পাৰিম যে ইণ্ডো ইউৰোপীয় যিকেইটা ভাষা গোষ্ঠী আছে গ্ৰীক লেটিন ফ্ৰেঞ্চ জাৰ্মান হে জাৰ্মানীত এই টু তুমি ডু হয় ডি ডু হা ডু কাজেই আমাৰ শপথ শপথ এইটো ইংৰাজীত হ'ল কেন্তুম হা 100 জাৰ্মানীত হ'ল HUNT ইয়াতে কৈ থওঁ অসমীয়া এটা আশ্চৰ্য উচ্চাৰণ আছে খ বহুতে নতুন যিবিলাকে অসমীয়া শিকে সিহঁতে কি কয় মই অসমীয়া দেই মই অসমত থাকোঁ আমি লগে লগে গম পাওঁ সি অসমীয়া নহয় কাৰণ উচ্চাৰণটো হ'ব মই অসমীয়া মই অসমীয়া মই অসমত থাকোঁ হা এইটো হ নহয় হা এইটো জানিব লাগিব অসমীয়া কেইটা বাজিছে 7টা বাজিছে 7টা বাজিছে এতিয়া এই যিটো উচ্চাৰণ এইটো লৈতো আমি হাঁহি এইটো কি উচ্চাৰণ তেতিয়া ক'ব লাগিব যে ছাৰ এইটো আন্তৰ্জাতিক উচ্চাৰণ এই উচ্চাৰণটো আপুনি পাব জাৰ্মান গোষ্ঠীত জাৰ্মানৰ মাজত লোৱাৰ জাৰ্মান হ'ল ইংলিছ আপাৰ জাৰ্মান হ'ল যিটো জাৰ্মানীৰ ভাষা ইংৰাজীত HUNDRED এইটো 100 নহয় পিয়ৰ উচ্চাৰণ হ'ল 100 পিয়ৰ উচ্চাৰণ নহয় আমি 100 কওঁ আৰু জাৰ্মানীত HUND এইটো উচ্চাৰণ কৰিব হুণ্ড নহয় খুণ্ড 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 মানে এশ খুণ্ড সেইকাৰণে উচ্চাৰণটো লৈ যদি কিবা কয় কোনোবাই বেলেগ উচ্চাৰণ হ'লেতো আমি ঠিকেই দিম কিন্তু যদি বুলি কয় তেতিয়া জাৰ্মান জানিব লাগিব যে আমি একেই গোষ্ঠী ইণ্ডো ইউৰোপীয় গোষ্ঠী এই অভিমানটো লাগিব হা আৰু এই প্ৰসংগত কওঁ যে এই যে P2F হয় EF হয় ইংৰাজীত হা এইটো বল যে এই বস্তুটো যদি আমাৰ আহে তেতিয়াহ'লে আমাৰ অহংকাৰটো আহিব যে যি শব্দ পিন্ধা পিন্ধা পিন্ধ সংস্কৃত শব্দৰ পৰা আহিছে পিন্ধা শব্দটো বৰাকতো কয় মই কাপোৰ পিন্ধি পিন্ধা পিন্ধা হা বৰাক উৰ্ণা উৰ্ণাটো ঠিক আছে হিন্দীত উৰ্ণা অসমীয়া কয় উৰিলো চাদৰখন উৰিলো উৰিলো কি তেতিয়া ক'ব লাগিব ছাৰ এইটো অৱবেষ্টন শব্দৰ পৰা আহিছে অৱবেষ্টন অৱ শব্দ থাকিলে অ হয় প্ৰাকৃত অয়েৰ ধন তাৰ পৰা ওহাৰণ তাৰ পৰা হিন্দীত হৈছে উৰ্ণা আমাৰ হৈছে উৰিলো উৰিলো মানে অৱবেষ্টন কৰিলো ছোৱালী ল'ৰা ল'ৰা একদম ইজি ল'ৰা শব্দটো আহিছে সংস্কৃত লৰ্ড ধাতু লৰ্ড ধাতুৰ মানে হ'ল টু বি এ চাইল্ড লৰ্ড লৰ্ড ধাতুৰ পৰা হিন্দীত হৈছে লড়কা অসমীয়াত হৈছে ল'ৰা এতিয়া ল'ৰা শুনি যদি কোনোবাই হাঁহে তে লড়কাকো হাঁহক তে লড়কাকটো আমি হাঁহিবলৈ নাজানো ছোৱালী ছোৱালী শব্দটো আহিছে এইটো আমাৰ ছোৱালী হ'বলৈ জানি ৰখা ভাল ছোৱালী আহিছে শাৱক শব্দৰ পৰা সংস্কৃত শাৱক শাৱক মানে ছোৱালী শাৱক শাৱকৰ লগত আল প্ৰত্যয় যোগ কৰি হৈছে শাৱকাল শাৱকাল তাৰ পৰা বাংলাত হৈছে ছাৱাল সাবাল সাবাল হ্যাঁ সাবাল শাৱকাল তাৰ পৰা ই প্ৰত্যয় যোগ হৈ ছাৱালী তাৰ পৰা ছোৱালী ছোৱালী এতিয়া এই যে অসমীয়াত এটা শব্দ আছে দিলে নহয় মূৰত চেঁচা পানী ঢালি চেঁচা পানী সেইটো কি বোলে চেঁচা পানীটো এইটো আহিছে এইটো সংস্কৃত শৈত্য তালব্যপদ ঐকাৰ তক জকাৰ তাৰ পৰা শীত বাংলাত কয় শীত আজকে খুব শীত মানে ঠান্ডা
টিভিত দিয়ে সত্য প্ৰবাহ মানে পদ কি ঠাণ্ডা সত্য পালু পকা থাকিলে চ পায় আৰু তত জোতাৰ আছে চ হ'ল চেঁচা পানী সেইকাৰণে কোনো শব্দ নাই যে আমাক কোনোবাই হাঁহিব পাৰে আৰু এইখিনিত আৰু দুটা কৰি শেষ কৰোঁ যে এতিয়া কওঁ যে অসমীয়াত বহুত শব্দ আহিছে যিটো ফাৰ্চীৰ পৰা আহিছে তাৰ বিকল্প নাই মাকু অতিকৈ চেনেহৰ মোবাইল মোহৰা তাতকৈ চেনেহৰ মাকু শব্দটো ফাৰ্চী বহুত শব্দ আহিছে কাৰণটো হ'ল হিষ্ট্ৰীটো কওঁ যে যেতিয়া আমাৰ আহোম ৰাজত্ব আছিল তেতিয়া দিল্লীৰ লগত যোগাযোগ কৰিবলৈ গ'লে ফাৰ্চীত চিঠি লিখিব লগা আছিল এতিয়া যেনেকৈ আমি ইংৰাজী লিখোঁ ফাৰ্চীটো নাজানে অসমৰ তেতিয়া ফাৰ্চী পঢ়িয়া সমাজ এটা কিছুমান ফাৰ্চী জনা মানুহক আহোম ৰাজাই আনি বনাইছিল তাৰ পৰা আমাৰ ভাষা লাহে লাহে বহুত ফাৰ্চী শব্দ সোমাল বজাৰ এইটো ফাৰ্চী এনেকৈ বহুত শব্দ কিছুমান শব্দ আছে যিটো কোনো বিকল্প নাই মাকু তাৰপিছত সেউজীয়া হিন্দীত কি কয় হৰিয়ালি চাই হৰিয়ালি শব্দটো আহিছে হৰিত শব্দৰ পৰা হৰিত অসমীয়াত হ'ল সেউজীয়া বাংলাত হ'ল সবুজ ক'ৰ পৰা আহিছে ফাৰ্চীত সবুজ বাংলাত দেউতাক কি কয় বাবাটো ফাৰ্চী অসমীয়াত দেউতা এতিয়া কোনোবাই ক'ব পাৰিবনে দেউতা শব্দটো ক'ৰ পৰা আহিছে দেউতা দেৱতা দেৱ সন্তুষ্ট মানে ৱাব্য দেৱতা দেৱ সন্তুষ্ট হ'লে দেৱ দীপ ধাতুৰ অৰ্থ হ'ল পোহৰ তাৰ পৰা আহিল দিৱা তাৰ পৰা ইংৰাজী ডে মানে দ্বীপ এই হ'ল আমাৰ ভাষা বিয়েটো আৰু আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসত এই বস্তুটো জানিব লাগিব শেষত অসমীয়াসকলৰ এটা গৰ্বৰ কথা এটা থিয়ৰী কৰি শেষ কৰিম থিয়ৰীটো হ'ল যে এটা ভাষাৰ থিয়ৰী আছে সেইটো কয় ইষ্ট ৱেষ্ট থিয়ৰী বাংলাত কয় পূৰ্বাদ্ৰ সূত্ৰ আৰ্যসকল যিমান পূবফালে আহিছে সিমানেই ভাষাটো কোমলীয়া হৈ গৈছে যে এইটো বুজিবলৈ হ'লে পাকিস্তানত যাব লাগিব গৈ লাহোৰত ট্ৰেইনত উঠিম আৰু লাহোৰৰ পৰা গুৱাহাটী আহিম লাহোৰত যেতিয়া ট্ৰেইনত বহিম কাৰণ তাতে ভাত নাখায় ৰুটি আৰু মানুহ পৰিশ্ৰম কৰে খুব যিমান পূবফালে আহিছে পৰিশ্ৰম কমি গৈছে ভাৰতত আটাইতকৈ মানে লাহে লাহে খোজ কঢ়া মানুহ হ'ল অসম লাহে আচ্ছা এতিয়া হ'ল আমি যদি লাহোৰত ট্ৰেইনত উঠোঁ লাহোৰৰ ট্ৰেইনত তাত যিটো দিয়ে ফেৰীৱালাই কি ক'ব তোমালোকৰ আৱাজটো কেনেকৈ ওলাব ৰুটি পোষ্ট এনেকুৱা আৱাজ ওলাব মোৰ সিহঁতে আৰু শকত আৰু বিপদ তাৰপিছত ট্ৰেইন পূবফালে আহি ভাৰতত সোমালে পাঞ্জাৱত কিন্তু চাউল হয় কিন্তু খাই কিন্তু ৰুটি অকণমান কোমল হৈ গ'ল চোলে বাটাৰা অকণমান কোমল হৈ গ'ল আৰু আহিলোঁ পূবফালে আহি পালোঁ মানে ইউপিত পালোঁ ভাষাটো আৰু কোমল হৈ গ'ল কি হ'ল চামোচা আৰু কোমল হৈ গ'ল যিমান পূবফালে আহি আছোঁ যেনেকৈ বিহাৰৰ যিটো ভাষা কাৰ হ'ব হালচাল খাইছাল ইমানে ভাষা কাব আহিলা কাব যাই গ'লা ভাষাটো কোমল ঠিক আটাইতকৈ কোমল হ'ল অসমত যেতিয়া একেবাৰে পূব প্ৰান্তত ভাষাটো আৰু কোমল যেনেকৈ বাংলাৰ তুলনাত কেলকাতাত ক'ব আজকে এত বৃষ্টি বেরোতে পারছি না অসমীয়াত ক'ব আজি ইমান বৰষুণ ওলাবই নোৱাৰো ভাষাটো আৰু অকণমান কমল ঢাকাত ক'ব আহেন বহেন গুৱাহাটীত ক'ব আহক বহক অকণ ক'ব কাজে এই যে ভাৰতীয় আৰ্য ভাষাৰ মাজত আটাইতকৈ কোমলীয়া ভাষা হ'ল পূৰ্ব প্ৰান্তৰ অসমীয়া আৰু সেইফালে বৰা সেইটো আৰু ক'ব গুচি গৈছে কিবা খবৰ নাই আৰু কোমলীয়া এইটো অসমীয়াসকলে জানিব লাগে যে ভাৰতবৰ্ষৰ যিমান আৰ্য ভাষী গোষ্ঠী আছে তাৰ মাজত আমাৰ ভাষাটো মানে ইষ্ট ৱেষ্ট থিয়ৰী অনুযায়ী আমাৰ ভাষাটো কোমলীয়া আৰু ভাষা কোমলীয়া হ'লে গানৰ কাৰণে সুবিধা গান সেইকাৰণে পাৰ্বতী প্ৰসাদ বৰুৱাৰ যি সংগীতবিলাক আছে তাত কিন্তু তৎসম শব্দ নাই সংস্কৃত শব্দ নাই একদম পুৰা গোটেই মানে সেইকাৰণে খুব কোমলীয়া হয় খুব কোমলীয়া এই যে এই আৰু
অসমৰ তুলনাত বাংলাত কিন্তু তৎসম শব্দৰ ব্যৱহাৰ বেছি, সেইটোৰ এটা প্লাছ পইণ্ট আছে। প্ৰবন্ধ লিখাৰ ক্ষেত্ৰত সেইটো বেছি ভাল বাহন হয়। মানে বাংলাত এনেকে এটা লাইন লিখি দিম যিটো অসমীয়া কৰিবলৈ হলে 3টা সেন্টেন্স লিখিব লাগে। সকল জ্ঞানই শোনা যখন পার হয়ে গিয়েছি তখনই পাবো জ্ঞান। হ্যাঁ, এটা অসমীয়াতে লিখিবলৈ হলে লিখিব লাগিব জ্ঞানৰ প্ৰতি থকা আমাৰ যিটো হেঁপাহ সেইখিনি যেতিয়া অতিক্ৰম কৰি যাম তেতিয়াই আমি লাভ কৰিম জ্ঞান। হ্যাঁ, কারণ তার তৎসম শব্দ বেছিকে আপনি ভৰাই দিব পাৰে, কাজে ভাষাটো ইয়ে হৈ যায়। আৰু অসমীয়াত ক'লে তদ্ভৱ শব্দ বেছি, হ্যাঁ, ভাষাটো ইয়ে হয়। আৰু অসমৰ শিৱসাগৰৰ ভাষাটো আটাইতকৈ কোমলীয়া। মই শিৱসাগৰত গৈছো, ল'ৰা এটা চিঞৰি আছে ইয়াতে কমোৱালি এৱা নাই, ইয়াতে কমোৱালি এৱা নাই, ইয়াতে কমোৱালি এৱা নাই, মইতো একোৱে বুজা নাই। তাৰপিছত মই এজনক সুধিলো কি কৈছে, কৈছে নাই ইয়াতে কমোৱালে এৱনা কৈছে। মই বোলো এইটো মানে কি? বলে ইয়াতে কমোৱালে, চাইকেল আনি ইয়াতে যদি পাম দিয়ে তেতিয়াহ'লে এক আনা, ইয়াতে দিলে এক আনা। মানে মন কৰক, এক আনা ক ক'ৰ দুইফালে স্বৰত ধ্বনি আছে, ক কাটা গ'ল এৱনা, এৱনা। হ্যাঁ, মানে ভাষাটো আৰু কোমলীয়া হৈ গ'ল। মই এইখিনি এটা ৰসিকতা কৰোঁ। আমাৰ হেণ্ডিকক থাকোঁতে আমাৰ সংস্কৃতৰ প্ৰফেচাৰ আছিল, তেওঁ আছিল আমাৰ কলিগ নলবাৰী। মই তেখেতক জোকাই থাকোঁ, দাদা এই নলবাৰী ভাষাবিলাক বৰ শুনাত ভাল নালাগে, এই শিৱসাগৰৰ ভাষা ইমান কোমলীয়া। এদিন মানে তেওঁৰ খং উঠে, মোক কৈছে কি কয় আপুনি? বোলে শিৱসাগৰৰ ভাষা ইমান কোমলীয়া, বোলে সেইকাৰণে শিৱসাগৰ গৰুৱে খাই শেষ কৰে। গৰুৱে খাই শেষ কৰে কিয়? কৈছে আমাৰ শিৱসাগৰত যদি গৰু এটা বেৰ ভাঙি সোমায় সিহঁতে ক'ব অ গোপাই চোৱাচোন গৰুৱে খালে নেকি, গৰা আহোঁতে আহোঁতে আধা খাই থাকে। বোলে আছে নলবাৰীত, বোলে নলবাৰীত ঐ খাই ঐ খালে 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 কৰোঁতে গৰুটো খাই। মই কৈছোঁ দাদা একদম দাৰুণ। সেইকাৰণে শিৱসাগৰৰ ভাষা বেছি কোমলীয়া আৰু নলবাৰীৰ ভাষা কাণত লাগে ক'লেও দিগদাৰী, কিন্তু আমাৰ গৰুৱে খাব নোৱাৰে। এইটোৱে ক'লোঁ যে আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস আমি পালন কৰিছোঁ। আৰু এইটো অকল ভাৰতত নহয়, পৃথিৱীত বহুত দেশত পালিত হয়, অষ্ট্ৰেলিয়াতো পালিত হয়, সেইটো কৰে। আৰু তেওঁলোকে যে বাংলাৰ কাৰণে কৰে সেইটো নহয়, নিজৰ নিজৰ মাতৃভাষাৰ কাৰণে কৰে। আমিও কৰিলোঁ, কিন্তু আজি ভাৰতীয়সকলে সাৱধান হ'ব লাগিব। মই জাপানত গৈছোঁ, তেওঁলোকে ইংৰাজী নাজানে, নাজানে, কিন্তু জাপানৰ বিষয়ে কথা নাই। মই টিকেট কাটিবলৈ গৈ ক'লোঁ যে মোৰ মানে উইণ্ড' চাইড বুজি নাপায়। তাৰপিছত তেওঁ উঠি গৈ ল'ৰা এটাক মাতি আনি, ল'ৰাটোৱে যেতিয়া উইণ্ড' চাইড ক'লোঁ তেতিয়া উইণ্ড' চাইডৰ টিকেট দিলে। ইংৰাজী নাজানে, চীনত ইংৰাজী নাজানে, কিন্তু তেওঁলোকে বিচৰি থকা নাই। আমি ইংৰাজী জানিম, কিন্তু আমি মাতৃভাষা জানিম। আৰু এটা কথা কওঁ, এই যে আমি অহংকাৰ কৰোঁ আমি ইংৰাজী জানো, আমি কিন্তু লণ্ডনত গ'লে ইংৰাজী বুজি নাপাওঁ। আচৰিত, মানে মোৰ ঘাম ওলাই যায়, মানে বুজাব নোৱাৰোঁ। সিহঁতে ক'লে বুজিও নাপাওঁ। মই এজনক সুধিলোঁ যে এই ৰোডটো কি ৰোড, তো মোক ক'লে ফাক ৰোড। মই ক'ত আহিলোঁ? তাৰপিছত মই এনেকৈ চাই যাওঁতে দেখিলোঁ ঠিকে আছে, পাৰ্ক ৰোড, ফটো হৈ যাব ফাক ৰোড, ফাক ৰোড। হা, তো এই সেইকাৰণে মই কৈছোঁ যে ইংৰাজীলৈ ভালকৈ ইংৰাজী শিকিব লাগিব, যাতে আমি ইংলেণ্ডৰ ভাষা বুজি পাওঁ, ইংৰাজীৰ লগত কথা পাতিব পাৰোঁ, সেইটো আমি মনত ৰাখিব লাগিব। আৰু মাতৃভাষাৰ প্ৰতি চৰ্চাটো বঢ়াব লাগিব। আৰু সুযোগ পালে অকণমান মাতৃভাষা শিকিব লাগিব, অসমীয়া হওক, বাংলা হওক, হিন্দী হওক, পাৰি যায়। এটা কবিতাৰ লাইন লিখিলোঁ, আৰু মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ এইটো বঢ়াবলৈ হ'লে এখন মানে ডায়েৰী এখন ৰাখিব লাগিব। আৰু যেতিয়া কোনোবা এটা শব্দ ভাল পালোঁ বা এটা ভাল লাইন পালোঁ, লগে লগে লিখি ৰাখিম। হা, এইখিনিত সদৌ শেষত এটা কথা কৈ শেষ কৰোঁ অসমীয়া সংস্কৃতি সম্পৰ্কে, যে এই যে অসমৰ সংস্কৃতি, যদি কোনোবাই কয় আমি ক'ম যে আমাৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি, আমাৰ যি সংস্কৃতি আমাৰ ভাৰতীয় সংস্কৃতি, কথাটো ঠিক, আমি ভাৰতীয়, আমাৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি। কিন্তু ভাষা যেনেকা আমাৰ ভাৰতীয় ভাষা, কিন্তু অকণমান সুকীয়া চৰিত্ৰ আছে, ঠিক তেনেকৈ আমাৰ সংস্কৃতিৰো কিছুমান সুকীয়া দিশ আছে। মই শেষ কৰোঁ যে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে অসমীয়া সংস্কৃতি কৃষ্ণ সংস্কৃতি। ইয়াৰ মানে যদি আমি ধৰি লওঁ যে অসমীয়া সংস্কৃতি মানে কৃষ্ণৰ সংস্কৃতি, সেইটো নহয়, অৰ্থটো বুজিব লাগিব। কৃষ্ণ মানে কৃষ্ণ শব্দটো আহিছে ক্ৰিস ধাতু, কৰ্ষণ,
ক্ৰিছ ধাতুৰ পৰা কৃষ্ণ, কৃষ্টি, কৃষক, কৃষ ধাতুৰ পৰা। আমাৰ কৃষ্ণৰ দ্বাৰা বলৰমৰ কান্ধত কি? নাঙল। আমাৰ সংস্কৃতিটো হ'ল কৃষ্ণ সংস্কৃতি, তাৰ মানে হ'ল নাঙলীয়া সংস্কৃতি। আমাৰ ইয়াত এই যে আমাৰ বিহু, তিনিটা বিহু হয়, গোটেইকেইটাৰ সম্পৰ্ক কিন্তু নাঙলৰ লগত। কাতি বিহুত মানে তেতিয়া ঘৰত ধান নাই, ধান কাটা হ'ব আৰু কঙালী বিহু। তাৰপিছত মাঘ বিহু, ঠিকছে পিঠা চিঠা খালো, নতুন ধান ঘৰত উঠিছে, গোটেই সম্পৰ্ক কিন্তু নাঙলৰ লগত। কিন্তু মনত ৰাখিব লাগিব, যিটো আমাৰ সংস্কৃতি। আৰু নাঙলীয়া সংস্কৃতি কোৱা হৈছে সৌৰ সংস্কৃতি, সূৰ্য সংস্কৃতি। আমাৰ খেতিয়কবিলাকে টোপনিৰ পৰা উঠি আকাশৰ ফালে চায়, আজিও বৰষুণ নহ'ব, খেত গ'ল, মানে সূৰ্যৰ ফালে চায়। আৰু যদি দেখে বৰষুণ হ'ব, ভাল। যদি বেছি বৰষুণ হয়, সেইটো দিগদাৰী, পানীৰ তলত বুৰ যাব। এতিয়া মই বামুণ, মই নাঙলত নধৰোঁ, মই বৰষুণ হ'লে কি নহ'লে কি, আমাৰ একো নহয়, হয় নে নহয়? নহ'লে আমাৰ কি, আমিতো চাউল কিনি আনিম। কাজে এই নাঙলীয়া সংস্কৃতিটো হ'ল সৌৰ সংস্কৃতি, আৰু অসমৰ সংস্কৃতি হ'ল সৌৰ সংস্কৃতি। আৰু সেইকাৰণে অসমৰ যিকেইটা অনুষ্ঠান, সেইটো কিন্তু সৌৰ কেলেণ্ডাৰ, মানে চলাৰ কেলেণ্ডাৰ অনুযায়ী হয়। ফৰ এক্সাম্পল আমি দেখুৱাইছোঁ, যেনেকা আজি যদি আমি কোনো অসমীয়াক সোধোঁ যে 2035ত ৰঙালী বিহুত আপুনি ক'ত থাকিব, তো জানে 35 হোক আর 55 হোক, ৰঙালী বিহু এপ্ৰিল মাহৰ 14 তাৰিখ 14-15 তাৰিখ হ'ব, 1 তাৰিখ এইফালে হ'ব 4 বছৰৰ পিছত। মই যদি কওঁ যে 2027ত দুৰ্গা পূজাত ক'ত থাকিব, ক'ব নোৱাৰি, কাৰণ সেইটো হ'ল চান্দ্ৰ কেলেণ্ডাৰ, সেইটো কয় লুনাৰ কেলেণ্ডাৰ। লুনাৰ কেলেণ্ডাৰ অনুযায়ী মানে প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে এটা মাহ হৈ যায়, এইটো কয় পূৰ্ণমাসী হৈ যায়। ফলতে 12 মাহত গৈ 365 দিন 6 ঘণ্টা নহয়, 354 দিন হয়। কিমান দিন কম থাকিল? 11 দিন কম। ফলতে 11 দিন কমি আহে। তিনি বছৰৰ মূৰত আমি 1 মাহ আগুৱাই দি মল মাহ কৰোঁ। আমাৰ যে এই যে ঈদ, মানে মুছলিমসকলৰ যিটো অনুষ্ঠান, সেইটো হ'ল চান্দ্ৰ সংস্কৃতি। সেইকাৰণে মানে এইবাৰ যিদিনা ঈদ হ'ব, আপুনি 2 বছৰ পিছত ঈদত ক'ত থাকিব ক'ব নোৱাৰে, পঞ্জিকা চাইডে ক'ব লাগিব, কাৰণ সেই হয়। কালি এইটো হ'ল যেনেকুৱা বেংগলৰ দুৰ্গা পূজা, এইটো হ'ল চান্দ্ৰ সংস্কৃতি। অসমৰ বিহু সৌৰ সংস্কৃতি, নাঙলীয়া সংস্কৃতি। আৰু সেইকাৰণেই শংকৰদেৱে লিখিছিল, কৃষ্ণ সূৰ্য ভৈৰৱী উদিত, নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্য, কৃষ্ণৰ লগত নাঙলৰ সম্পৰ্ক, নাঙলৰ লগত সূৰ্যৰ সম্পৰ্ক। আৰু এটা ইণ্টাৰেষ্টিং কৈ শেষ কৰোঁ যে আমাৰ যি কৃষ্ণ জন্মাষ্টমী পালিত হয় গোটেই ভাৰতত, 3 বছৰৰ মাজত, 3 বছৰৰ মূৰত গৈ অসমৰ লগত মিলে, নহ'লে বাকী 2 বছৰ নিমিলে। যেতিয়া জন্মাষ্টমী হয়, আমাৰ অসমত বন্ধ নাই। আমাৰ যেতিয়া হ'ব তেতিয়া ভাৰত আগত হৈ গৈছে। মোক বাহিৰৰ পৰা বহুতে সোধে, কি হ'ল অসমীয়া কৃষ্ণৰ জন্ম পিছত হয় নেকি? বোলে নাই, আমাৰটো হ'ল মানে সৌৰ সংস্কৃতি অনুযায়ী হয়। আৰু সেইকাৰণে ঋগ্বেদৰ বহুত শব্দ আছে, যিটো ভাৰতীয় ভাষাত কেৱল অসমতে পোৱা যায়। যেনেকা হিৰলু, খেতিয়কসকলে হিৰলু, এইটো আহিছে ঋগ্বেদ শিৰা, দীৰ্ঘইকাৰ শিৰা, ঋগ্বেদত আছে আৰু অসমীয়াত আছে, বাকী ভাষাত নাই। শিৰা, এনেকা মানে। আৰু অসমীয়া শব্দ ভাণ্ডাৰত বহুত শব্দ আছে যিটো গৰু আৰু সূৰ্যৰ লগত সম্পৰ্ক থকা। গাখীৰ, আৰু কততো গাখীৰ নকয়। উৰিষ্যাত কিছুমান অঞ্চলত ক্ষীৰ কয় আৰু কিছুমান অঞ্চলত দুধ কয়, দুগ্ধ শব্দটো কয়। গাখীৰ শব্দটো আহিছে গাৱক ক্ষীৰা, মানে গৰুৰ ক্ষীৰ, গৰুৰ দুধ। এতিয়া আমি ছাগলীৰ দুধ হ'লেও আমি কি কওঁ? গাখীৰ, ছাগলীৰ গাখীৰ। আচলতে গাখীৰ শব্দটো গাৱক ক্ষীৰা। আৰু আমাৰ বিহুতো এই গৰুক গা ধোৱা, গৰু বিহু, এইটো খুব তাৎপৰ্যপূৰ্ণ। পিছত আমাৰ যিসকল ল'ৰা ছোৱালীয়ে PG পঢ়ি আছে, মই ইংগিতটো দি গ'লো, পিছত গৈ এইটোৰ ওপৰত আমি PhD কৰিব পাৰিম। ভাৰতীয় সংস্কৃতিত অসমীয়া সংস্কৃতিৰ যিটো নিজস্ব দিশ, এইটো কি? এইটো ভাৰতীয় সংস্কৃতি, কিন্তু তাৰ এটা নিজস্ব চিনাকি আছে। তেতিয়াই আমাৰ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস কৰিলোঁ, ইয়াৰ মানে এইটো নহয় যে আহিলোঁ শুনিলোঁ শেষ, আজিৰ পৰাই আমি আৰম্ভ কৰিম এখন ডায়েৰী, তাত আমি লাইন, যিটো লাইন ভাল লাগে সেইটো লাইন লিখি ৰাখিম, অসমীয়া লাইন বা বাংলা বোলে বাংলা লাইন লিখি ৰাখিম, যিটো লাইন ভাল লাগে।
তেতিয়া হ'ব কি এই লাইনকেইটা লিখিলোঁ পিছত পঢ়িম বা ধুনীয়া লাইনটো ধুনীয়া এই পঢ়োঁতে পঢ়োঁতে ভাষাৰ মাধুৰ্যটো আহি যায় ধুনীয়া ভাষা আৰু যেতিয়া মই কিতাপ লিখিবলৈ যাম তেতিয়া এইবিলাক শব্দ ব্যৱহাৰ কৰিম তো এইখিনি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব তেতিয়া এই চিৰ চেনেহী মোৰ ভাষা জননী এই লাইনটো সাৰ্থকতা লাভ কৰিব নহ'লে অকল সেই অসম সাহিত্য সভাৰ অধিৱেশনত আহি চিৰ চেনেহী মোৰ ভাষা জননী গান গাম আৰু পিছত নেক্সট দিনাৰ পৰা পাহৰি যাম সেইটো নহয় চেনেহী শব্দটো ক'ৰ পৰা আহিছে স্নেহ সংস্কৃত স্নেহ স্নেহ চিনেহী আচ্ছা স্নেহ শব্দৰ পৰা আৰু এটা শব্দ আহিছে কি লাই 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 মানে বেছি মনত কৰিব নালাগে কুকুৰক বেছি লাই দিব নালাগে এইটো স্নেহ স্নেহৰ পৰা লেখা তাৰ পৰা লেখা তাৰ পৰা লাই আৰু শেষত কৈ যাওঁ লাহে লাহে যাব দেই লাহে লাহে শব্দ ক'ৰ পৰা আহিলে কোনোবাই পাৰিবনে আমাৰ ষ্টুডেণ্ট লাহে লাহে পাৰিবনে এইটো সংস্কৃত লাস্য লত আকাৰ দৈত্যকত চকাৰ লাস্য 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 মানে যে ছোৱালীজনী লয় লাখে আহি আছে লয় লাখে আহি আছে মানে একদম এনেকৈ আহি আছে লাহে লাহে মানে একদম এনেকৈ কৰি আছে লাহে লাহে এইটো কাছাৰত হৈ গ'ল লাই লাই বড়োসকলে কয় লাহ লাহ কালি এনেকে এটা শব্দ নাই যিটো এটা মানে এই একেবাৰে অশিক্ষিত মানুহে কয় যিটো হওক গালি হওক গালিটো সঁচা কৰিব লাগে এইখিনি কৈ আকৌ মই আমাৰ বিএন কলেজৰ এই আজিৰ অনুষ্ঠানৰ উদ্যোক্তাসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ